ঘৰত চাই থকা সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি এই প্ৰতিবেদনত দেখাবলৈ চেষ্টা কৰিম যে অসম চৰকাৰে যি কৈ আছে, প্ৰতিটো ক্ষেত্ৰত অসম চৰকাৰে যেনেকৈ কয় যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, তাৰ প্ৰকৃত ৰূপ বা প্ৰকৃত ছবি আমি দেখাবলৈ চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা নামদাঙত থকা লালগোলা গাঁৱত, আৰু এই গাঁৱৰ পৰিৱেশটো আপুনি দেখিবলৈ মোৰ সতীৰ্থই দেখাব কিদৰে তেওঁলোকে পানী কোনো ধৰণৰ ইয়াত একো ব্যৱস্থা নিদিয়াকৈ তেওঁলোকে কুঁৱাৰ পৰা নলা নৰ্দমাৰ পৰা ধৰি এটা কুঁৱাৰ পৰা তেওঁলোকে পানী ইয়াত তুলিব লগা হৈছে। যিহেতু বিজেপি চৰকাৰে বাৰম্বাৰ কৈ আছে যে উন্নতি হৈছে, কি ধৰণে উন্নতি হৈছে এয়া এক ভয়ংকৰ ছবি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিদৰে ইয়াত এই গাঁৱৰ মহিলাসকলে কিদৰে পানী ইয়াৰ পৰা উঠাই আছে, তেওঁলোকে বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। কিয় অসম চৰকাৰ, কিয় বিজেপি চৰকাৰে কুম্ভকৰ্ণৰ নিদ্ৰাত থাকিব লগা হৈছে? কিয় মাৰ্ঘেৰিটাৰ সমষ্টি বিধায়ক কিয় কুম্ভকৰ্ণৰ নিদ্ৰাত আছে? কিয় এবাৰ তেওঁলোকৰ এই গাঁৱৰ গাঁওখনৰ ৰাইজৰ কিয় দুখ কষ্ট বুজিবলৈ চেষ্টা নকৰে? মই বৰ্তমান তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু আপোনালোকৰ ইয়াত কোনো ধৰণৰ একো ব্যৱস্থা দিয়া নাই চৰকাৰে, আপোনালোকে আজিৰ পৰা প্ৰায় কিমান দিনৰ পৰা আপোনালোকে এনেধৰণে ইয়াত কুঁৱাৰ পৰা পানী লৈ আছে? দিন হৈ গ'লে, বহুত দিন হৈ গ'ল। হয়, আপোনালোকে যিহেতু ইমান কষ্টত আপোনালোকে এইটো ভাল পানীৰ কাৰণে, এইটো বিশুদ্ধ পানীৰ কাৰণে আপোনালোকে হাহাকাৰ কৰি আছে, আপোনালোকে বিধায়কক এই বিষয়ে জনাইছিলেনে? জনাইছিলে? তেওঁ কি বুলি ক'লে? হয়, আপোনালোকে ইয়াত বহু দিনৰ পৰা এই ধৰণে আপোনালোকে ইয়াত পানী খাব লগা হৈছে। এয়া আছিল আপোনাৰ এগৰাকী ইয়াত গাঁৱৰ মহিলাৰ পৰা তেওঁ এই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আজি বহুদিন ধৰি তেওঁলোকে ইয়াত বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। ইয়াত আৰু এগৰাকী বাইদেউ আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু আপোনালোকে আজি কিমান দিনৰ পৰা এনেধৰণে পানী খাই আছে? जैसे कि अभी हम शादी भी नहीं हो रहा, उससे पहले से खाता है, यहाँ से पानी खाता है। आप लोग वो मार्घेरिटा का जो विधायक है उन लोगों को उसके पास आप लोग गए थे? सबे तो गया है, अभी हम भी जाएगा तो होगा। मैंने हम तो नहीं गया, हम लोग का घर का आदमी लोग गया रहा, लेकिन होता ही नहीं है। क्या करें? आप लोग आप लोग क्या चाहते हैं? हम लोग को भी तो अच्छा पानी चाहिए ना खाने के लिए। सब गाँव में पानी या सुविधा है तो हम लोग को भी चाहिए ना सुविधा। तो ধন্যবাদ জনাইছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইয়াত আপোনাৰ যিহেতু অসম চৰকাৰে আপোনালোকৰ ঠায়ে ঠায়ে জল জীৱন মিছন আঁচনি ইয়াত দিয়া হৈছে, কিন্তু কিয় এখন গাঁৱৰ কিয় ৰাইজে আপোনাৰ এতিয়াও এইটো বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে? কিয় বিজেপি চৰকাৰে কিয় এবাৰো তেওঁলোকৰ দুখ কষ্ট দেখিবলৈ চেষ্টা কৰা নাই? এয়া মোৰ সতীৰ্থই দেখাবলৈ চেষ্টা কৰিছে কিদৰে তেওঁলোকে ইমান কষ্টৰে আপোনাৰ পানী ইয়াৰ পৰা এটা কুঁৱাৰ পৰা নিব লগা হৈছে। ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, যি শ্লোগান বিজেপি চৰকাৰে দি আছে, প্ৰকৃততে এয়া হৈছেগেনে? প্ৰকৃততে তেওঁলোক এই শ্লোগান যিহেতু দি আছে, মই যিহেতু আপোনালোকৰ গাঁৱৰ এই পৰিৱেশ মই যিহেতু দেখালোঁ, এইটোৱে ক'ব লাগিব যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ, সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কেমেৰা পাৰ্চন মৃদু বৰুৱাৰ সৈতে মই অভিজিত কাকতি, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।